আমাৰ বিভিন্ন কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰি আছে। ইতিমধ্যে মই জনামতে আজি চুক্তি এটা সহি হ'ব। চুক্তি নিশ্চয় আমি তাৰ ডিটেইলছবোৰ বিচাৰিম। কিন্তু যদিও বহুত বছৰৰ পৰা অনুপ চেতিয়া ডাঙৰীয়া আৰু অৰবিন্দ ৰাজখোৱা ডাঙৰীয়াৰ লগত কেন্দ্ৰীয় চৰকাৰে আলাপ আলোচনা কৰি আছে, তথাপিও আলফা এটা ফেকশ্যন এতিয়াও সক্ৰিয় হৈ আছে। যোৱা কিছু বছৰৰ পৰা আমি নিজে দেখিছোঁ যে এই ফেকশ্যন আগতকৈ আৰু বেছি সক্ৰিয় হৈছে। অসমৰ যুৱকখিনি, নিবনুৱা যুৱকখিনি বিভিন্ন আমি ৰিপৰ্ট জনামতে আলফাত তেওঁলোকে যোগ দি আছে। তো এটা ফেকশ্যন আলফা এতিয়াও সক্ৰিয় হৈ আমাৰ অসমীয়া নিবনুৱা যুৱকসকলক এটা বেয়া ৰাস্তালৈ ঠেলি আছে। সেইকাৰণে এতিয়াও আমাক বহুত এই ক্ষেত্ৰত কৰিবলগীয়া আছে। আৰু মই ভাবোঁ কি যদি আমি নিবনুৱা যুৱকসকলক সংস্থাপন দিব পাৰোঁ, তেতিয়া আলফাই যি এণ্টি টক ফেকশ্যন যে আছে তেওঁলোকক যুৱকক আকৰ্ষিত কৰিব নোৱাৰিব। আজি যদি এছাম যুৱকখিনি আলফাক যোগ দিবলৈ বিচাৰিছে, তাৰ মূল কাৰণ হৈছে যে নিবনুৱা আৰু বৰ্তমানৰ এই অৰ্থনৈতিক সংকট চাই তেওঁলোকৰ মনবোৰ বেয়া হৈ গৈছে, হতাশ হৈ গৈছে। আৰু সেইকাৰণে এনেকুৱা এটা পৰিস্থিতি আমি দেখা পাইছোঁ। এতিয়াও আমি দেখা পাইছোঁ কি অশান্তি আৰু আইন শৃংখলা যি ধৰণৰ নিয়ন্ত্ৰণ হ'ব লাগে, কিন্তু এছাম আলফা মানুহবোৰ এতিয়াও আমাৰ আৰক্ষীসকলৰ ওপৰত, অসমৰ মানুহৰ ওপৰত অত্যাচাৰ চলাই আছে। আৰু আৰক্ষীসকলেও আজি আলফা নামত আমাৰ তিতাবৰত দীপাংকৰ গগৈৰ লগত যি অত্যাচাৰ কৰিলে, সেইটো আমালোকৰ কাৰণে এটা চিন্তনীয় এটা বিষয়। আৰু আমি পুলিচসকলক, আৰক্ষীসকলক আমাৰ অসমীয়া যুৱকসকলৰ ওপৰত যে এনেধৰণে অত্যাচাৰ যে নকৰে, তাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ। পুলিচে কামখিনি কৰি যাওক। যিদৰে আৰক্ষীসকলে ৰাইজক কয় যে আইন পালন কৰিব লাগিব, তো আৰক্ষীসকলৰ ওপৰতে যি আইন বান্ধি দিয়া গৈছে চৰকাৰে, সংবিধানে, সেই আইনটো তেওঁলোককো পালন কৰাটো উচিত।